নমস্কাৰ কৃষক বন্ধুসকল, যিহেতু জয়পুৰলৈ আহিছিলো কিছুমান মেকানিকেল কাম শিকিম বুলি। আজি যিহেতু দ্বিতীয়টো দিন, যিহেতু জুবিন দা আমাৰ ঢুকোৱাৰ বাবে কিছু ভিডিঅ' দিব মই দিয়া নাই, আচলতে বেয়া লাগি কিনি। আজি যিহেতু মেকানিকেল শিকিবলৈ আছে, মেকানিকেল পুৰা চেণ্টাৰত আছো, বলবানৰ একচুৱেলি বলবানৰ কামত আহিছিলো। চেণ্টাৰত আছো, এইপিনে দেখিছে পুৰা আমাৰ শিকাই থকা হৈছে, তেওঁলোকৰ ভাত খাবলৈ গৈছে তেওঁলোকলে। আমি বৰ্তমান খোৱা নাই, আমিও খামগে। সকলো এইপিনে দেখতে হুন্দাৰ পাম্প সকলো মেচিন, তাৰমানে ইয়াত আমি শিকি আছো বৰ্তমান। এইবিলাক খুলিবলৈ মেলিবলৈ দিছে, কেনেদৰে ফিটিং কৰিব লাগে, কেনেদৰে বস্তুবিলাক চেঞ্জ কৰিব লাগে, কি কেনেকুৱা ধৰণৰ প্ৰব্লেম বিলাক আহিলে কোনটো চাব লাগে। একচুৱেলি বলবানে ইমানখিনি সুবিধা দিয়াৰ বাবে তেওঁলোকলৈ অশেষ অশেষ ধন্যবাদ থাকিলে। এটা কাৰণে ভাল হৈছে অসমৰ কৃষক বন্ধুসকলে, ৰাইজসকললৈ মই শিকি গৈছো যেনে ভাবিব যে আপোনালোকে সকলোৱে শিকিছে। আপোনালোকৰ যিকোনো প্ৰব্লেম হয় ইয়াৰ পৰা যোৱাৰ পিছৰ পৰা ফোনতে হওক বা যেনেকে নহওক আমি যিমান পাৰ প্ৰব্লেমবিলাক সলভ কৰিবলৈ চিন্তা কৰিম। যদি বলবানৰ সামগ্ৰী বা যিকোনো কোম্পানী আপোনালোকে পাৱাৰ উইটাৰ যিকোনো মেচিন লৈছে, হুন্দাৰ মেচিন যিয়ে লৈছে আপোনালোকে আমাৰ লগত কেতিয়াবা যোগাযোগ কৰিব পাৰিব। নম্বৰবিলাক দিম পিছত। যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী এনেধৰণৰ ভিডিঅ' পাই থাকিব বাবে।